নমস্কাৰ সকলকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। তো এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাম যদি আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িছে আৰু ইউজি কোৰ্স কৰি আছে 4th সেমিষ্টাৰৰ কাৰণে আপোনালোকে কেনেকৈ ফৰ্ম ফিল আপ কৰিব। তো তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, আপোনালোকে প্ৰথমতে গুগলত সাৰ্চ কৰি দিব GUSOMART.edu.in। তো সাৰ্চ কৰি দিয়াৰ পিছত আপুনি এনেকুৱা এখন ইন্টাৰফেস পাব। তাৰ পিছত আপুনি ইয়াত দেখা পাইছে ষ্টুডেন্ট সাইন ইন ষ্টুডেন্টস পোৰ্টেল guwahati.somart.edu.in। এই লিংকটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি এনেকুৱা এখন ইন্টাৰফেস পাব। তাৰ পিছত আপোনাৰ যি এনৰোলমেন্ট নম্বৰ আছে সেইটো ইয়াত দিব আৰু পাছৱৰ্ডটো আপুনি তলত দি লগইনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰি দিয়াৰ পিছত আপুনি এনেকুৱা এখন ইন্টাৰফেস পাব। তাৰ পিছত আপুনি কি কৰিব, যেহেতু আপুনি অলৰেডি সাবজেক্ট সিলেক্ট কৰি থৈছে, সাবজেক্ট সিলেকশন হৈ গল, এতিয়া আপোনাৰ এক্সাম ফৰ্ম ফিল আপ সিলেকশন কৰাৰ টাইম। সেইকাৰণে আপোনালোকে কি কৰিব, স্টেপ 2 যিটো অপশন দেখা পাইছে এক্সাম ফৰ্ম ক্লিক হিয়াৰ, তো ইয়াত আপুনি ক্লিক কৰি দিব। তো ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াত আৰু এটা অপশন দেখা পাইছে ক্লিক হিয়াৰ ফৰ এক্সামিনেশ্যন ফৰ্ম, ইয়াত আকৌ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যি সাবজেক্টসমূহ আছে বা আপোনাৰ যি ডিটেইলছসমূহ আছে সেইবিলাক আহি পৰিব। আপুনি তললৈ যাব স্ক্ৰল কৰি, তললৈ স্ক্ৰল কৰি আহিলে আপুনি আপোনাৰ নিজৰ যি সাবজেক্ট কেইটা সিলেক্ট কৰিছিলে 4th সেমিষ্টাৰৰ কাৰণে সেইকেইটা আপোনালোকে দেখা পাব। তাৰপিছত আপুনি অকমান ওপৰত যাব, ওপৰত গ'লে আপুনি এনেকুৱা ইন্টাৰফেস দেখা পাব। তো ইয়াত আপোনালোকৰ যি PWD স্ট্যাটাস আছে সেইটো দিব লাগিব। যদি আপোনালোক বিকলাংগ নহয় তেনে ক্ষেত্ৰত আপুনি ইয়াত যি নট এপ্লিকেবল যিটো অপশন দেখা পাইছে ইয়াত আপোনালোকে ক্লিক কৰি দিব যদি আপোনালোক বিকলাংগ নহয়। তাৰপিছত নট এপ্লিকেবল ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এনেকুৱাকৈ ইন্টাৰফেস আহি যাব। তাৰপিছত আপুনি তললৈ যাব, তললৈ গৈ যি সাবমিট অপশন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব। সাবমিটৰ আগে আগে আপুনি গোটেইখিনি ডিটেইলছ ভালকে চেক কৰি ল'ব বা সাবজেক্ট এটা ঠিকে আছে নে নাই। তাৰপিছত সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ অপশন আহি যাব। যদি আপোনাৰ কিবা কোৰ্সত কিবা প্ৰব্লেম আছে তেনে ক্ষেত্ৰত আপুনি আপডেট কোৰ্সত ক্লিক কৰি আপোনাৰ যিবিলাক সাবজেক্ট আছে সেইকেইটা চেঞ্জ কৰিব পাৰে। আৰু যদি আপোনাৰ গোটেইকেইটা ঠিকে আছে তেনে ক্ষেত্ৰত আপুনি ক্লিক হিয়াৰ ফৰ পেমেন্ট উইথ ৰেজাৰ পে ইয়াত ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ পিছত তেনেকুৱা এখন ইন্টাৰফেস পাব। তাৰপিছত আপুনি ইয়াত কন্টিনিউ যিটো অপশন দেখা পাইছে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত কন্টিনিউ এণ্ড পে যিটো অপশন আছে এনেকৈ আহি পৰিব, তাত আপুনি আকৌ ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপোনাৰ যি QR হয় সেইটো ভিজিবল হৈ পৰিব, বা যদি ইয়াত টেপ টু ভিউ থাকে তাত এবাৰ ক্লিক কৰি দিব, আপোনাৰ যি QR হয় সেইটো ক্লিয়াৰ হৈ যাব। তাৰপিছত আপুনি আপোনাৰ গুগল পে বা ফোন পে দি আপুনি পেমেন্টটো কৰি দিব পাৰে। আৰু পেমেন্ট এমাউন্ট হ'ল 890 টকা। তো পেমেন্টটো কৰি দিয়াৰ পিছত আপুনি এনেকুৱা ইন্টাৰফেস পাব যে কনফাৰ্মিং পেমেন্ট। অকমান ওয়েট কৰিব, আপুনি বেক কৰি নিদিব। তাৰপিছত অটোমেটিক্যালি আপোনাৰ একো কৰিব নালাগে, এনেকৈ আহি যাব পেমেন্ট সাকসেসফুল। তাৰপিছত আপুনি একো কৰিব নালাগে, আপুনি জাস্ট অকমান টাইম ওয়েট কৰি দিব। ওয়েট কৰি দিয়াৰ পিছত এনেকুৱাকৈ অটোমেটিক্যালি ৰিলোড হৈ আপোনাৰ আগৰ পেজটোলৈ গুচি আহিব আৰু ইয়াত আপোনালোকৰ লিখা থাকিব সাকসেস ফি ডিটেইলছ আপডেটেড। তাৰপিছত আপুনি কি কৰিব, আপুনি তললৈ যাব। অকমান তললৈ যোৱাৰ পিছত আপুনি অকমান ৰাইট সাইডে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপুনি সাইডত এটা অপশন দেখা পাব প্ৰিন্ট, তো ইয়াত আপুনি ক্লিক কৰি দিব। তো ক্লিক কৰি দিলে আপোনাৰ যি ফৰ্ম হয় এক্সামৰ ফৰ্ম সেইটো ফিল আপ হৈ গৈছে আৰু সেইটো আপুনি প্ৰিন্ট কৰি ল'ব পাৰে। তো ইয়াত এটা অপশন দেখা পাব প্ৰিন্ট এপ্লিকেশন, তো ইয়াত আকৌ এবাৰ ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপোনাৰ যি এপ্লিকেশন হয় সেইটো ডাউনলোড হৈ পৰিব, বা আপুনি সেইটো সেভ কৰি থব পাৰে PDF হিচাপে। তো তাৰপিছত আপোনালোকে যিকোনো এখন কম্পিউটাৰ দোকানৰ পৰাই সেইটো প্ৰিন্ট আউট কৰি আপোনাৰ কলেজত জমা দি দিব। যদি ভিডিঅ'টো ভাল লাগিল বা হেল্পফুল লাগিল লাইক এটা কৰি দিব, চেনেলত নতুন হ'লে সাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনো দবাই দিব। ধন্যবাদ। জয় অসম।